আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব। আমাক মাটিৰ অধিকাৰ লাগিবই, লাগিবনে নাই? আৰু ৰাইজ বিজেপি দলে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, মই যদি মাটি কিনা বেচা কৰিব খোজো 15ৰ পৰা 30 দিনৰ ভিতৰত এছডিচিয়ে পাৰমিশন দিব লাগিবই। আৰু আজিয়ে মই ইয়াৰ এছডিচি সকলক আজিয়ে মই কৈ দিছো যে হাগ্ৰামাৰ দিন গুচি গল, যিমান মাটি কিনা বেচা কৰাৰ পাৰমিশন এছডিচি অফিচত পৰি আছে আজিৰ পৰাই সাফ কৰা আৰম্ভ কৰক। আমি সকলোকে পাৰমিশন দিব লাগিব। আৰু যিমান মানুহ চৰকাৰী ভূমিত বহি আছে তেওঁলোকেও মেডি পট্টা পাব লাগিবই। শ্ৰদ্ধা ৰাইজ, টকা নিদিয়াকৈ আমি অৰুণোদয় পাব লাগিব। যদি বিপিএফ চৰকাৰৰ দিনত অৰুণোদয় আমি উলিয়াই দিলোহেঁতেন, খাই বৈ শেষ কৰি দিলেহেঁতেন। হাগ্ৰামা মহিলাৰীয়ে কয় মোক আকৌ এবাৰ চিএম পাতক। আৰে ভাই, 17 বছৰত ইমান খালি, হাতীৰো পেট ভৰ্তি হৈ গৈছে, তহঁতৰ পেট ভৰাই নাই নে? আৰু খাব লাগে নে? এটা মানুহে যদি 17 বছৰ খালি খায়ে আছে, এতিয়াতো উলিয়াবৰ সময় হ'ল নহয়, এতিয়া খাই কি কৰিব আৰু? কিন্তু এওঁলোকে কৈ আছে যে আমাৰ পেটটো হাতীতকৈও ডাঙৰ আৰু 10 বছৰমান খাব ইচ্ছা আছে। আপোনালোকে সেই সুযোগ নিদিব। শ্ৰদ্ধাৰ ৰাইজ, এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন। বহুতে ভাবিছিল যে এই নিৰ্বাচনত গণ্ডগোল হ'ব, কিবা গণ্ডগোল হ'ব, কোনবাই গণ্ডগোল কৰিব। মই সিদিনাখনে ফকিৰা গ্ৰামত কৈ গৈছিলো যে গণ্ডগোল কৰাৰ কাৰো সাহস এইবাৰ নাই, কাৰণ দিল্লী আৰু দিছপুৰত কংগ্ৰেছৰ চৰকাৰ নাই, বিজেপিৰ চৰকাৰ আছে। ওদালগুৰিত শান্তিপূৰ্ণভাৱে ভোট হৈ গল, বাছকাত ভোট হৈ গল, মানুহে নিজৰ মতে ভোট দিছে। আৰু ফকিৰা গ্ৰামতো মানুহে নিজৰ মতে ভোট দিব, কোনেও আমাক ধমকি দিব নোৱাৰে। এতিয়া বিজেপিৰ চৰকাৰ, আমি কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয়। বিটিচি আমাৰ সকলোৰে, এখন বিটিচি সম অধিকাৰ আৰু সকলোৰে সমান অধিকাৰ, সমান প্ৰিভিলেজ আৰু আমাৰ সকলোৰে সম মৰ্যাদা। এই বিটিচিত কোচ ৰাজবংশীৰ পৰা বড়ো, অসমীয়া, বেংগলী, বিহাৰী, খ্ৰীষ্টিয়ান, হিন্দু, মুছলমান আমাৰ সকলোৰে সম অধিকাৰ আৰু সম মৰ্যাদা থাকিব লাগিবই। আমি ইয়াত দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহওঁ। আপোনালোকে নিজে চিন্তা কৰক। আগতে বিটিচিৰ ইলেকশ্যনৰ আগত বন্দুক পাৰ্টি আহি কৈ যায়, ঐ চাবি দে অমুকক দিবি, নহলে দিগদাৰ আছে। কিন্তু এইবাৰ মোদী আছে, এই বন্দুক পাৰ্টিয়েও জানে যে মোদীৰ লগত ধেমালি কৰি লাভ নাই। পাকিস্তানতে বোমা মাৰি দিয়ে, আমিনো কি হয় নহয়? সেইকাৰণে বন্দুক পাৰ্টিয়েও এইবাৰ আৰু ইলেকশ্যনত সোমোৱা নাই, যাকে ভোট দিয়ক দে। তাৰ মানে ৰাইজে মুকলি মনেৰে এইবাৰ ভোট দিছে। এই যে শান্তিৰ পৰিৱেশ কোনে ঘূৰাই আনিলে? বিজেপি চৰকাৰে ঘূৰাই আনিলে। এতিয়া শান্তিৰ পিছত বিজেপিৰ প্ৰতিজ্ঞা, প্ৰতিজন বিটিচি বাসীক সম অধিকাৰ আৰু সম মৰ্যাদা প্ৰদান কৰা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ শক্তি আশ্ৰমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত বিজ্ঞান শাখা আছে। তেওঁলোকে কৈছে যে ডিগ্ৰীটো বিজ্ঞান শাখা দিব লাগে। তাৰ লগে লগে কৈছে শক্তি আশ্ৰম ৰাজ্যিক চিকিৎসালয়খন 10খন বিচনাযুক্ত কৰিব লাগে। 10খন নহয়, 30খন বিচনাযুক্ত কৰি দিম। ঠিক আছে? আৰু এই ডিগ্ৰী কলেজতো আমি সায়েন্স ষ্ট্ৰীম দিয়াৰ ব্যৱস্থা কৰিম। সেই প্ৰতিশ্ৰুতিও মই আপোনালোকক দিছো। আজি চম্পকদে মোক লৈ গল গাঁৱৰ ভিতৰত, ৰাস্তা ঘাটৰ অৱস্থা নাই। চম্পকক জিকিব দিয়ক। প্ৰথম বছৰতে আমি
100 কিলোমিটাৰ পকী ৰাস্তা অকল ফকিৰা গ্ৰামতে আমি বনাম সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো আৰু আমাৰ ইয়াত ইমান ডেকা লৰা মোৰ লগত মটৰচাইকেল দি গল ইয়াত বহুত ডেকা লৰা আছে ভাল লাগিলে তেওঁলোকৰ কাৰণে 10 কোটি টকা খৰচ কৰি এখন ষ্টেডিয়াম আমি ফকিৰা গ্ৰামত বনাম সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো 16,000 পৰিয়ালে অৰুণোদয় আঁচনি পাব 830 টকা বেংক একাউণ্টত আহিব মহিলাসকলে 25,000 আৰু 50,000 আত্মসহায়ক গোটৰ ধন পাব ঠিক তেনেদৰে যুৱক যুৱতীসকলকো আমি স্বয়ং আঁচনিৰ মাজলৈ লৈ আহিম যাতে তেওঁলোকেও ক্ষুদ্ৰ ব্যৱসায় কৰিবৰ বাবে চৰকাৰৰ পৰা 50,000 টকা পাব পাৰে তাৰ লগে লগে ইয়াৰ 30খন বেডেড হস্পিটালে হওক তাৰ মোৰ আৰু এটা মই অৰূপক কৈছো যিহেতু ফকিৰা গ্ৰাম ডাঙৰ সমষ্টি এই কলেজখনক ডিগ্ৰী দিয়াৰ লগে লগে আৰু এখন ভাল স্থানত মই আপোনালোকক কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজৰ দৰে এখন ফকিৰা গ্ৰাম গভৰ্ণমেণ্ট কলেজ আপোনালোকক মই দিম খুব সোনকালে এই কামখিনি হৈ যাব যাতে আমি ৰাইজে উন্নতিৰ জখলালৈ যাব পাৰো নতুন দিগন্ত আমি দেখা পাব পাৰো কাল ৰাত্ৰি নাথাকিব আকৌ নতুন প্ৰভাত হ'ব 86 চনৰ আগত আমাৰ যি পৰিৱেশ আছিল সেই পৰিৱেশ আমি আকৌ এবাৰ ঘূৰাই আনিব লাগিব বড়ো আন্দোলনৰ আগত এই বড়ো ভূমিৰ যেনেকুৱা অৱস্থা আছিল তেনেকুৱা অৱস্থালৈ আমি ঘূৰি আহিব লাগিব যাতে কোনো মানুহে কাৰো ওচৰত শোষিত আৰু বঞ্চিত হ'বলগীয়া নহয় শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক মই ধন্যবাদ জনাইছো যে এই দীঘলীয়া নিৰ্বাচনী প্ৰচাৰ যোৱা মাৰ্চ মাহতে মনোনয়ন হৈছিল প্ৰায় 10-11 মাহ ধৰি অপেক্ষাৰ অন্তত অহা পৰখি বিটিচিত নিৰ্বাচন হ'ব এই দীঘলীয়া সময়ত সম্পক দে মন্দিৰ মছজিদ বিভিন্ন স্থানত গৈ আপোনালোকৰ পৰা আশীৰ্বাদ ললে দুৱা ললে তেওঁ বিভিন্ন স্থানত আপোনালোকৰ লগত গল ওচৰত গল আনকি ফকিৰা গ্ৰাম বজাৰত যেতিয়া জুই জ্বলিছিল তেতিয়াও মোক প্ৰথম ফোন কৰি খবৰ দিছিলে অৰূপ দে সদায় দুখীয়া মানুহৰ কথা তেওঁ মনত ৰাখে খুব ভাল লৰা আৰু মই নিশ্চিত যে ইয়াৰ ভৱিষ্যত আৰু ভাল হ'ব যদি আপোনালোকে এবাৰ পঠাই দিয়ে যেতিয়া মই জালুকবাৰীত এমএলএ জিকিছিলো তেতিয়া কোনেও ধৰিব পৰা নাছিল যে এই লৰাজনে গৈ এদিন অসমৰ 4বাৰকৈ মন্ত্ৰী হ'ব কাৰণ তেতিয়া মোৰ একো নাছিল কিন্তু জালুকবাৰী ৰাইজে মোক মৰম কৰি আগুৱাই দিছিল যে তোমাৰ মাজত কিবা এটা দেখিছো তুমি আগুৱাই যোৱা ঠিক তেনেকে মই ভাবো অৰূপ দেৰ আজি বয়স আছে আপোনালোকে যদি তাক ভালদৰে আগুৱাই দিয়ে গছ এডাল পুলি ৰুব পানী সাৰ সব দিব এইটো ডাঙৰ গছ হৈ যাব এসময় আৰু অৰূপ দেৰ ভৱিষ্যত আছে যি ধৰণে কষ্ট কৰিছে তাৰ পৰা মই ক'ব পাৰো অৰূপ দেক যদি এবাৰ আপোনালোকে জিকাই দিয়ে পিছলৈ আৰু ঘূৰি চাব নালাগে এই ফকিৰা গ্ৰাম সমষ্টি এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰিত হ'ব বিটিচিত আমি বহুবিলাক নতুন কাম কৰিব খুজিছো ম্যাদী পট্টাৰ পৰা আৰম্ভ কৰি আমাৰ ভেঞ্চাৰ স্কুলৰ ক্ষেত্ৰত নৰম পন্থাৰে নিড বেছ ভিত্তিত আমি বিটিচিৰ স্কুলবিলাক প্ৰাদেশিকৰণ কৰিব খুজিছো আৰু এনেকুৱা আমাৰ মনত বহুত সপোন আছে আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব আজি আমি কোকৰাঝাৰতো গৈছিলো কোকৰাঝাৰত আমাৰ কেণ্ডিডেট কোনো নাছিলে কিন্তু কোকৰাঝাৰতো আমি পদযাত্ৰা কৰিছো ৰাইজক এটাই অনুৰোধ কৰিছো যে আপোনালোকে বিপিএফক ভোট নিদিব আৰু য'ত বিজেপিৰ কেণ্ডিডেট নাই তাত আপোনালোকে বিবেক ভোট দিয়ক কিন্তু বিপিএফক নিদিব আৰু এনেকুৱা প্ৰাৰ্থীক ভোট দিয়ক বিবেক ভোট দিয়ক যিজনে বিজেপিৰ লগত লগ লাগি ভৱিষ্যতে কাম কৰিব পাৰিব আমি কোনো দলৰ নাম কোৱা নাই কোনো পাৰ্টিৰ নাম কোৱা নাই কিন্তু ৰাইজক আমি কৈছো যে বিপিএফক বাদ দি এজন যোগ্য প্ৰাৰ্থীক আপোনালোকে ভোট দি জয়যুক্ত কৰক ওদালগুৰি আৰু বাস্কাত বিজেপিয়ে প্ৰায় 14টা মান সিট অলৰেডি জিকি গৈছে গভৰ্ণমেণ্ট কৰিব লাগে 20টা সিট মই ভাবো
যে ফকিৰাগামকে ধৰি এই দ্বিতীয় পৰ্যায়ত আমি আৰু 7-8টা সিট পাই যাম আৰু এককভাৱে বিজেপিয়ে কোকৰাঝাৰত বিটিচিত চৰকাৰ গঠন কৰিব তাত মোৰ কোনো সন্দেহ নাই শ্ৰদ্ধাৰ ৰাইজ আজি আমি দীঘলীয়া নকৰো আপোনালোকক মই আকৌ লগ পাম ভাল কৰি আহিম যিকেইটা কথা মই প্ৰতিশ্ৰুতি দিছো গোটেই কেইটা আখৰে আখৰে মই পালন কৰিম আপোনালোকে মাত্ৰ সম্পক দেক আশীৰ্বাদ কৰিব সম্পক এটা সেৱা নিয়ে নেন সব ৰাইজত ভোট দিব কোনখানে পদ্মচিনৰ মাছখানে হয় নহয় সকলো এটা হাত এজনো নৰখিব সকলোৱে হাত চাপৰিব যে আশীৰ্বাদ দিব ৰাইজক মই আৰু এটা কথা কৈ যাওঁ যে আমাৰ ৰাজু বৰ্মনৰ লগত কোনো দুশ্মনী নাই তেওঁৰ কোচ ৰাজবংশী ছাত্ৰ সন্থা মোৰ লগত আহিছিলে মই আলোচনাও কৰিছো ভাল লৰা মোৰ আপত্তি নাই কিন্তু আজি যদি আমি ৰাজু বৰ্মনক ভোট দিওঁ ভোটটো ফালাফালি হলে বেলেগ জিকি যাব হয় নহয় সেইকাৰণে ৰাজু বৰ্মনৰ ভৱিষ্যত আছে পিছত আমি তাকো চাম কিন্তু এইবাৰ ভোটটো কোনখানে পদ্মশীলৰ মাছখানে এইবাৰ ভোটটো ক'ত পদুম চিনত পদুম ফুলৰ পাহি পাহি